Hello students, welcome to my YouTube channel Champa Enlighten. আজি আমি এই ভিডিওটিত কার্বন আৰু তাৰ যৌগসমূহৰ বিষয়ে আলোচনা কৰিম। এই ভিডিওটিত আমি এলকেন, এলকিন, এলকাইনৰ আণবিক সংকেত আৰু গঠনৰ বিষয়েও শিকিম। তাৰ আগতে প্ৰথমতে আমি অনুবন্ধ তালিকাখন শিকি ল'ব লাগিব। তেতিয়াহে আমি এলকেন, এলকিন, এলকাইনৰ সমগণৰ নামবোৰনো কেনেকৈ লিখা হয় তাৰ বিষয়ে আমি জানিব পাৰিম। এই এলকেন, এলকিন আৰু এলকাইন এইকেইটাৰ আণবিক সংকেত আৰু চাৰিটাকৈ বা দুটাকৈ সমগণৰ নাম লিখিবলৈ প্ৰত্যেক বছৰে আহি থাকে। তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন চালে গম পাবা। এতিয়া তোমালোকে ভিডিঅ'টো মনোযোগেৰে শুনিবা আৰু গঠন সংকেতবোৰ কেনেকৈ লিখা হয় বা সেইবোৰ নামাকৰণ কেনেকৈ কৰো তাৰ বিষয়ে জানিব পাৰিবা। প্ৰথমতে আমি অনুবন্ধ চাৰ্টখন চাওঁ আহা। এতিয়া অনুবন্ধ চাৰ্টত প্ৰথমতে আমি কাৰ্বন পৰমাণুৰ সংখ্যা লিখিছো, তাৰপিছত অনুবন্ধ লিখিছো। কাৰ্বন পৰমাণুৰ সংখ্যা কাৰ্বন যদি এটা থাকে তেতিয়া যৌগটোৰ নাম আমি মিথ দি আৰম্ভ কৰিব লাগিব। 2 নম্বৰতে হ'ল কাৰ্বন যদি দুটা থাকে তেনেহলে আমি ইথ দি লিখিব লাগিব। আকৌ যদি কাৰ্বন তিনিটা থাকে তেনেহলে আমি আৰম্ভণিতে প্ৰপ অনুবন্ধ ব্যৱহাৰ কৰিব লাগিব। 4 নম্বৰতে হ'ল যদি কাৰ্বন পৰমাণুৰ সংখ্যা 4টা থাকে তেনেহলে আমি বিউটেৰে আৰম্ভ কৰিব লাগিব। যদি আকৌ কাৰ্বন পৰমাণু 5টা থাকে তেনেহলে আমি পেন্ট দি আৰম্ভ কৰিব লাগিব। আকৌ যদি 6টা কাৰ্বন পৰমাণু থাকে তেনেহলে আমি হেক্স দি আৰম্ভ কৰিব লাগিব। হৈছে এইকেইটা তোমালোকে মনত ৰাখিব লাগিব। এতিয়া আমি আকৌ 7 নম্বৰটো চাওঁ। যদি কাৰ্বন পৰমাণু 7টা থাকে যৌগটোত তেনেহলে তাৰ আৰম্ভণিটো আমি হেপ দি কৰিব লাগিব। আকৌ যদি কাৰ্বন পৰমাণু 8টা থাকে তেনেহলে তাৰ আৰম্ভণিটো আমি অক্ট দি কৰিব লাগিব। কয়টয় আক্ট অক্ট। আকৌ যদি কাৰ্বন পৰমাণুৰ সংখ্যা 9টা থাকে তেনেহলে আমি নন দি আৰম্ভ কৰিব লাগিব। আকৌ কাৰ্বন পৰমাণুৰ সংখ্যা যদি 10টা থাকে তেনেহলে আমি ডেক দি আৰম্ভ কৰিব লাগিব। এইকেইটা হৈছে অনুবন্ধ। প্ৰত্যেকটো কাৰ্বন পৰমাণুৰ বিপৰীতে অনুবন্ধ বিলাক ইয়াত লিখা হৈছে। তাৰমানে তোমালোকক দিয়া এটা যৌগত মানে কাৰ্বন আৰু হাইড্ৰজেন থকা যৌগত যদি এটা কাৰ্বন থাকে তাৰ আৰম্ভণি মিথ দি হ'ব। যদি ধৰা 4টা কাৰ্বন আছে তেনেহলে তাৰ আৰম্ভণি আমি বিউটি কৰিম। যদি 10টা কাৰ্বন থাকে তেন্তে তাৰ আৰম্ভণি আমি কি দি কৰিব লাগিব? ডেক দি কৰিব লাগিব। ইয়াৰ পূৰ্বে আমি দুটা ভিডিঅ'ত পৰমাণুবোৰৰ ইলেক্ট্ৰনীয় বিন্যাসনো কেনেকৈ লিখে আৰু সিহঁতৰ ফুটচিত্ৰনো কেনেকৈ অঁকা হয় তাৰ বিষয়ে আমি আলোচনা কৰিছো। মৌলবোৰৰ পৰমাণু ক্ৰমাংক, মৌলসমূহৰ নাম, চিহ্ন, ইলেক্ট্ৰনীয় বিন্যাস, যোজ্যতা ওলোৱাৰ বিষয়ে আমি শিকিছো আৰু সেইবোৰনো কেনেকৈ ফুটচিত্ৰ অঁকা হয় তাৰ বিষয়ে আমি আলোচনা কৰিছো। এই ভিডিঅ'টোত আমি এলকেন, এলকিন, এলকাইন এইবোৰৰ আণবিক সংকেত আৰু ইহঁতৰ গঠন, সমগণ আদিৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমে আমি এলকেনৰ বিষয়ে জানি লওঁ আহা। যেতিয়া দুটা কাৰ্বন পৰমাণুৰ মাজত মাত্ৰ এডালহে বান্ধনিৰ সৃষ্টি হয় তেনে যৌগবোৰক এলকেন বুলি কোৱা হয়। এলকেনৰ আণবিক সংকেতটো হ'ল CnH2n+2। এই N টো হৈছে ইয়াত থকা কাৰ্বন পৰমাণুৰ সংখ্যা। কাৰ্বনটো আমি ইয়াত C বুলি লিখিছো দেই। কাৰ্বন পৰমাণুৰ সংখ্যা। আকৌ এলকেনৰ পিছতে আছে এলকিন। এলকিনৰ আণবিক সংকেত হ'ল CnH2n। এলকিনৰ আণবিক সংকেত CnH2n। ইয়াতো N টো কাৰ্বন পৰমাণুৰ সংখ্যাই। আৰু এলকিনত কি হয়? দুটা কাৰ্বন পৰমাণুৰ মাজত দুডাল বান্ধনি থাকে। ইয়াৰ পিছতে আমি এলকাইনৰ বিষয়ে জানো আহা। এলকাইনত দুটা কাৰ্বন পৰমাণুৰ মাজত 3ডাল বান্ধনি থাকে, মানে ত্ৰিবান্ধনি থাকে। আকৌ এলকাইনৰ আণবিক সংকেতটো চোৱা। এলকাইনৰ আণবিক সংকেত হ'ল CnH2n-2। এইটো হৈছে এলকাইনৰ আণবিক সংকেত। এতিয়া প্ৰত্যেকটোতে চোৱা Cn প্ৰত্যেকটোতে আছে। প্ৰথমটোত H ত 2n ৰ লগত +2 আছে, পিছৰটোত 2 নাইকিয়া। সেইটো হৈছে এলকিনৰ সংকেত। আকৌ ইয়াৰ পৰা যদি 2 মাইনাস থাকে তেনেহলে হ'ব সেইটো এলকাইনৰ
সংকেত এই গোটেই কেইটা গঠন আণবিক সংকেত তোমালোকে মনত ৰাখিব লাগিব তেতিয়াহে এলকিন এলকাইন এলকেন এইকেইটাৰ সমগণৰ বিষয়ে জানিব পাৰিবা এতিয়া আমি এলকেনৰ সমগণবোৰৰ বিষয়ে আলোচনা কৰো আহা প্ৰথমতে আমি এলকেনৰ আণবিক সংকেতটো অকনমান আগতে শিকিছিলো আণবিক সংকেতটো কি আছিল CnH twice n plus 2 এতিয়া আমি কাৰ্বন পৰমাণুৰ সংখ্যাত যদি 1 দিও অনুবন্ধ চাৰ্ট মতে অনুবন্ধ তালিকাখনৰ মতে যদি এটা কাৰ্বন থাকে তেনেহলে আমি আৰম্ভণিটো কি দি কৰো মিথ দি কৰো নহয় জানো গতিকে আমি ইয়াত প্ৰথমতে মিথটো লিখিলো এতিয়া ইয়াতে আমি কাৰ নাম লিখিবলৈ গৈছো এলকেনৰ নাম লিখিবলৈ গৈছো নহয় জানো গতিকে এলকেনৰ শেষৰ n টো আহিব মিথ আৰু n লগ লাগি নামটো হ'ব মিথেন প্ৰথম যৌগটোৰ নাম হল বা সমগণটোৰ নাম হল মিথেন এতিয়া এই কাৰ্বন পৰমাণুৰ সংখ্যাটো কাৰ মান আছিল n ৰ মান আছিল নহয় জানো এই n ৰ মানটো আমি এই সূত্ৰটো বহুৱাম ইয়াত যদি 1 বহাম কি হ'ব C1 টো আমি C বুলিয়ে লিখো ন গতিকে C বুলি লিখিলো সেকেন্ড হাইড্ৰোজেন আছে হাইড্ৰোজেনৰ ইয়াত আমি টুৱাইস এনত 1 বহালো এনৰ ঠাইত কিমান হ'ল 2.1 মানে 2 আৰু প্লাস 2 আৰু 2 মানে কিমান হ'ব যোগ কৰিলে 4 হ'ব গতিকে CH4 হৈছে এতিয়া কাৰ্বনে কি কৰে তাৰ চাৰিওফালে চাৰিডাল বান্ধনী গঠন কৰে এতিয়া যেহেতু এলকেন আছে এলকেনত সদায় এক বান্ধনীহে গঠন হ'ব গতিকে আমি কাৰ্বনটো লিখি তাৰ ফালে চাৰিডাল এক বান্ধনী আঁকিব লাগিব এতিয়া প্ৰথমতে আমি কাৰ্বনটো লিখি ললো এনেকৈ তাৰ চাৰিওফালে চাৰিডাল আমি বান্ধনী দি ললো দি পেলাই প্ৰত্যেকটো বান্ধনীৰ মূৰত আমি হাইড্ৰোজেন লিখি দিম লিখি দিয়াৰ পিছত যেটো সংকেত আমি পাম সেইটো হ'ব আমাৰ মিথেনৰ সংকেত CH4 এতিয়া সো কাৰ্বন এটা আছে এটা হাইড্ৰোজেন কেটা আছে এটা দুটা তিনিটা চাৰিটা মিলিছে এতিয়া আমি সেকেন্ডটো চাম আহা ইয়াত আমি কাৰ্বন পৰমাণুৰ সংখ্যা 2 লিখিলো 2 নম্বৰ অনুবন্ধ চাৰ্টত কোন আছিল ইথ আৰু n লগ লাগি কি হ'ব নামটো ইথেন এতিয়া আকৌ এলকেনৰ যেটো আণবিক সংকেত আছে তাতে আমি n ৰ মানটো 2 বহাম 2 বহালে ইয়াত কি হ'ব C2 তাৰ পিছত আকৌ ইয়াত যদি 2 বহাও এনৰ ঠাইত 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 লগত 2 যদি যোগ কৰো কিমান হ'ব 6 মানে H6 এটো হ'ল ইথেনৰ সংকেত এতিয়া প্ৰথমতে আমি কাৰ্বন দুটাৰ মাজত এক বান্ধনী দি লম লৈ প্ৰত্যেকটো কাৰ্বনৰ চাৰিফালে চাৰিডাল বান্ধনী যেহেতু থাকিবই লাগিব গতিকে আমি কি কৰিম বাকি তিনিফালে এডাল এডালকে বান্ধনী দি দিম কাৰণ ইয়াত এলকেনৰ যৌগবোৰে কি কৰে সদায় এক বান্ধনীহে সৃষ্টি কৰে গতিকে তোমালোকে প্ৰত্যেকটো কাৰ্বনৰ চাৰিফালে চাৰিডাল বান্ধনী এডাল এডালকে ৰাখিব লাগিব এতিয়া প্ৰত্যেকটো বান্ধনীৰ মূৰত হাইড্ৰোজেন এটা এটা লগাই দিয়া এতিয়া আমি যেটো গঠন সংকেত পালো হেতু হল ইথেনৰ গঠন বুজি পাইছা এখিনিলৈকে এতিয়া আমি 3 নম্বৰটো শিকিম 3 নম্বৰ কোন আছিল অনুবন্ধ চাৰ্টত প্ৰপ আছিল নহয় জানো প্ৰপ থাকিলে ইয়াৰে এলকেন লগ লাগি পেলে কি হ'ব প্ৰপ আৰু n প্ৰপেন তাৰ মানে আমাৰ 3 নম্বৰ সমগণটোৰ নাম হ'ব প্ৰপেন আৰু এতিয়া আকৌ আমি সংকেত উলিয়াব লাগিব সংকেতটো এনৰ ঠাইত 3 বহাম ইয়াত কি হ'ব C3 আৰু ইয়াত এনৰ মান 3 হলে 3 দুগুণ 6 6 দুয়ে কিমান হ'ব 8 H8 এতিয়া আমি কাৰ্বন কেইটা আকৌ গঠনত লিখি লম এক বান্ধনী দি পেলাই তাৰ পিছত প্ৰত্যেকটো কাৰ্বনৰ চাৰিফালে কেইডাল বান্ধনী লাগিব চাৰিডাল কাৰণ কি কাৰ্বনে চতুৰ সহযোজ্যতা ধৰ্ম প্ৰদৰ্শন কৰে গতিকে প্ৰত্যেকটো কাৰ্বনতে আমি চাৰিডালকৈ বান্ধনী দিলো এটা প্ৰত্যেকটো বান্ধনীৰ মূৰত এটা এটা হাইড্ৰোজেন আমি লগাই দিম এতিয়া তোমালোকে জুখি চালে পাবা ইয়াত কাৰ্বন কেটা আছে এটা দুটা তিনিটা কাৰ্বন হল হাইড্ৰোজেন কেটা 1 2 3 4 5 6 7 8 মিলিছে সংকেতটোৰ সতি এটো হৈছে প্ৰপেনৰ গঠন এতিয়া আমি 4 নম্বৰটো চাওঁ আহা 4 নম্বৰত অনুবন্ধ চাৰ্ট মতে কোন আছিল বিউট আৰু এলকেনৰ n লগ লাগি কি হ'ব বিউ
10 ইয়াৰ নাম হ'ব বিউ10 এতিয়া বিউটেনৰ আকৌ সংকেত জানিবলৈ হলে আমি এলকেনৰ সংকেতত n ৰ মান 4 বহুৱাব লাগিব ইয়াত যদি n4 বহাও কি হ'ব C4 আহিব আৰু h কিমান আহিব 4 দুগুণা 7 2 10 h10 আকৌ আগৰ নিচিনাকৈ আমি কাৰ্বন এবাৰ 4টা আছে কাৰণে 4টা লিখি লওঁ তাৰ পিছত প্ৰত্যেকটো কাৰ্বনৰ চাৰিফালে 4ডাল বান্ধনি দি লওঁ দিয়া হল নহয় জানো এতিয়া কি কৰিম আমি প্ৰত্যেকটো বান্ধনিৰ মূৰত হাইড্ৰোজেন এটা এটা লগাই দিব লাগিব প্ৰত্যেকটো বান্ধনিৰ মূৰত এনেকৈ তোমালোকে হাইড্ৰোজেন লগাই দিবা দি পেলাই যদি হাইড্ৰোজেন খিনি জুখি চোৱা তোমালোকে এই আণবিক সংকেতটো যিমানটা হাইড্ৰোজেন আছে সিমানটাই পাবা কাৰ্বন কেইটা 4টা হাইড্ৰোজেন আকৌ যদি জুখা তেনেহলে পাবা 10টা এতিয়া আমি 5 নম্বৰটো চাও আহা 5 নম্বৰত কোন আছিল অনুবন্ধ চাৰ্টত প্ৰপ আছিল নহয় জানো প্ৰপ আৰু n লগ লাগি কি হ'ব প্ৰপেন হ'ব গতিকে 5 নম্বৰ সমগণটোৰ নাম হ'ল প্ৰপেন কাৰ্বন পৰমাণুত 5 লিখা নামটো লিখা প্ৰপেন এতিয়া আকৌ আণবিক সংকেতলৈ যাওঁ আমি তাত n ৰ ঠাইত কিমান বহাম 5 বহাম 5 বহালে কি হ'ব C5 আৰু ইয়াত যদি 5 বহাম কিমান হ'ব 5 * 2 হলে 10 10 + 2 মানে 12 H is equal 12 এবাৰ ঠিক আগৰ নিচিনাকৈ আমি কাৰ্বন 5টা লিখি ল'ব লাগিব এক বান্ধনি দি পেলাই তাৰ পিছত আমি কি কৰিম প্ৰত্যেকটো কাৰ্বনৰ মূৰত আকৌ 4ডালকে বান্ধনি লগাই দিম আৰু প্ৰত্যেকটো বান্ধনিৰ মূৰত আকৌ কি কৰিম আগৰ নিচিনাকৈ হাইড্ৰোজেন এটা এটা লগাই দিব লাগিব এতিয়া হাইড্ৰোজেন এটা এটা লগাই দিয়া দি পেলাই তোমালোকে জুখি চাবাচোন জুখি চালে কি হ'ব আণবিক সংকেতটো তোমালোকে যেটা গঠন সংকেতটো যেটা হাইড্ৰোজেন পাইছা সেই কিমানটা হাইড্ৰোজেনে পাবা এবাৰ আমি 6 নম্বৰটো চাও হা 6 নম্বৰত কি আছিল হেক্স আছিল আৰু n লগ লাগি কি হ'ব হেক্সেন এটা দেখিছা না তোমালোকে অনুবন্ধ চাৰ্টখন আমি তাৰ মানে মনত ৰাখিব লাগিব তেতিয়াহে আমি ইয়াৰ নামবিলাক উলিয়াব পাৰিম আৰু আণবিক সংকেতটো মনত ৰাখিব লাগিব যাতে আমি সমগণ বিলাকৰ সংকেত বিলাক উলিয়াব পাৰো এতিয়া ইয়াতে n ৰ ঠাইত আমি 6 বহাম 6 বহালে কি হ'ব C6H ইয়াৰ পৰা কিমান আহিব 14 এতিয়া আকৌ আমি কাৰ্বন কেইটা লিখি লওঁ এক বান্ধনি দি এতিয়া আকৌ প্ৰত্যেকটো কাৰ্বনৰ চাৰিফালে 4ডাল বান্ধনি থাকিব গতিকে দিয়া এটুত কেইডাল আছে এডাল আছে ইয়াত এডাল দিলো এফালে দুডাল দিলো 4ডাল হল এটু কাৰ্বনৰ কেইটা আছে দুটা গতিকে আমি ওপৰে তলে এডাল ডাল দিম ঠিক তেনেকৈ তাৰ পিছৰ কাৰ্বনৰ ওপৰে তলে তাৰ পিছৰ কাৰ্বনটো ওপৰে তলে দিব লাগিব তাৰ পিছৰ কাৰ্বনটো ওপৰে তলে দিব লাগিব তাৰ পিছৰ কাৰ্বনটো কেইডাল আছে এডাল আছে গতিকে আমি বাকি তিনিফালে 3ডাল দিব লাগিব 3ডাল বান্ধনি দিলো দি পেলাই প্ৰত্যেকডাল বান্ধনিৰ মূৰত আকৌ তোমালোকে হাইড্ৰোজেন লগাই দিয়া এনেকৈ যেতিয়া হাইড্ৰোজেন লগাই দিবা দিয়াৰ পিছত হাইড্ৰোজেন কেইটা জুখি চাবা তোমালোকে ইয়াৰে যিটো গঠনত তোমালোকে হাইড্ৰোজেন যিমানটা পাইছা সেই সিমানটা হাইড্ৰোজেনে পাবা তাৰ মানে কাৰ্বন ইয়াত কেইটা আছে 6টা আছে আৰু হাইড্ৰোজেন কেইটা 14টা আৰু ইয়াৰে প্ৰত্যেকটো তোমালোকে সংকেতটো চালে গম পাবা যে কাৰ্বনৰ সংখ্যা এটা এটাকৈ বাঢ়ি গৈ আছে আৰু হাইড্ৰোজেনৰ সংখ্যা প্ৰথমটোতকৈ পিছৰটো দুটাকৈ বাঢ়ি গৈ থাকে এতিয়া আমি কি পালো এলকেনৰ প্ৰথমতে আমি আণবিক সংকেতটো মনত ৰাখিব লাগিব CnH2n+2 তাৰ পিছত আমি অনুবন্ধ চাৰ্টখন মনত ৰাখিব লাগিব তাৰ পিছত এলকেন যদি হয় নামৰ শেষত কি আহিব n আহিব তাৰ পিছত কাৰ্বনৰ সংখ্যা মানে পৰমাণুৰ সংখ্যা যেটো আছে হেতু আমি ইয়াত বহাব লাগিব n ৰ ঠাইত বহাই পেলাই আমি সংকেতখিনি উলিয়াব পাৰিম আৰু এই সংকেতৰ পৰা আমি গঠন লিখিব পাৰিম আৰু ইয়াতে কি হ'ব প্ৰত্যেকটো এক বান্ধনিয়ে থাকিব আৰু কাৰ্বনৰ চাৰিফালে সদায় এডাল এডালকে 4ডাল বান্ধনি থাকিব যেহেতু এলকেন গতিকে ইয়াত কি হ'ব এক বান্ধনি থাকিব এতিয়া আমি এলকিনৰ বিষয়ে আলোচনা কৰো আণবিক সংকেতটো লিখি ল'ব লাগিব এটো অকমান আগত শিকিছিলো নহয় কি আছিল CnH2n twice n এতিয়া কাৰ্বন ইয়াত দুটাৰ পৰা আৰম্ভ হ'ব তাৰ মানে দুটা কাৰ্বনৰ মাজত ইয়াত দ্বি বান্ধনি থাকিব শেষৰ যি দুটা কাৰ্বন থাকে সেই দুটা এতিয়া কাৰ্বন পৰমাণুৰ সংখ্যাত আমি 2 লিখিলো 2 নম্বৰত অনুবন্ধ চাৰ্টত কোন আছিল ইথ আছিল নহয় জানো
গতিকে ইথ আৰু এলকিনৰ ইন লগ লাগিব, লাগি নাম হ'ব ইথিন। এতিয়া ইথিনৰ আমি আণৱিক সংকেত উলিয়াব লাগিব। এনৰ মানটো আমি ইয়াৰ পৰা 2 বহুৱাম, ইয়াত যদি 2 বহুৱাম কিমান হ'ব C2 আৰু 2 দুগুণ 4 মানে H4 C2H4। এতিয়া ইয়াৰ প্ৰথমতে কাৰ্বন দুটাৰ মাজত আমি ডি বান্ধনি আঁকিম, ডাবল বন্ড দিম, কাৰ্বন ডাবল বন্ড কাৰ্বন। তাৰ পিছতে আৰু দুটা বান্ধনি থাকিল নহয়, কাৰ্বনৰ দুটাহে আছে, ইয়াৰ কাৰণে 4টা লাগিব, ইয়াৰ কাৰণে 4টা লাগিব নহয়। ইয়াৰ প্ৰথমত আমি ওপৰৰ ফালে দিম, এফালে এটা এইফালে এটা দিলো, ঠিক তেনেকে ইয়াৰ ওপৰৰ ফালে এটা দিলো বান্ধনি, এইফালে এটা বান্ধনি দিলো, টোটেল 4টা বান্ধনি হল নহয়। এতিয়া প্ৰত্যেকটো বান্ধনিৰ মূৰতে তোমালোকে হাইড্ৰজেন এটা এটা লগাই দিবা, যিটো গঠন পাম আমি সেইটোৱে হৈছে ইথিনৰ গঠন। ইয়াৰ পিছত আমি 3 নম্বৰত চাওঁ। 3 নম্বৰত কোন আছিলে, প্ৰপ আছিলে অনুবন্ধ চাৰ্টত, প্ৰপ আৰু ইন লগ লাগি কি হ'ব প্ৰপিন। এতিয়া আকৌ আমি আণৱিক সংকেতত কাৰ্বনৰ পৰমাণুৰ মানটো 3 বহুৱাম নহয় জানো, বহাই পেলাই আমি সংকেতটো উলিয়াব লাগিব। ইয়াত যদি 3 বহাম কি হ'ব C3H6 C3H6। এতিয়া আমি প্ৰথমতে এই ষ্ট্ৰাকচাৰটো আঁকি ল'ব লাগিব, তাৰমানে শেষৰ কাৰ্বন দুটা ডাবল বান্ধনি দি ল'ব লাগিব, দি পেলাই তাতকৈ যেতিয়া বেছি কাৰ্বন থাকে সেইকেইটা তোমালোকে এইফালে সোঁফালে আঁকিবা। সোঁফালে আমি বাকি থকা কাৰ্বনটো আমি লিখি ললো, লৈ এতিয়া প্ৰত্যেকটো কাৰ্বনৰ চাৰিওফালে 4ডাল বান্ধনি আমি বনাব লাগিব। এইটো কাৰ্বনৰ কেইডাল আছে, এডাল আছে, গতিকে আমি ইয়াৰ 3 ফালে আমি 3ডাল বান্ধনি দি দিলো। এইটো কাৰ্বনত চোৱা কেইডাল আছে, এইফালে 2ডাল আৰু এইফালে এডাল, ইয়াৰ ওপৰৰ ফালে আমি এডাল বান্ধনি দিলো। এইটো কাৰ্বনত চোৱা এইফালে 2ডাল আছে, গতিকে আমি এইফালে এডাল দিলো, গতিকে কি কৰিম আমি ইয়াত আকৌ ওপৰৰ ফালে এডাল দিলো আৰু তলৰ ফালে এডাল দিলো, তাৰমানে শেষৰ ষ্ট্ৰাকচাৰটো এইটো আহিব। এই ষ্ট্ৰাকচাৰটো প্ৰত্যেকটো এলকিনৰ শেষত আহিব সোঁফালে। এতিয়া ইয়াতে কি কৰিবা, প্ৰত্যেকৰে মূৰত তোমালোকে হাইড্ৰজেন লগাই দিবা। বুজি পাইছা? এলকিনত কি হ'ব, শেষৰ যিটা কাৰ্বন পৰমাণু আছে সেই দুটাত কি আহিব ডাবল বান্ধনি আহিব আৰু হাইড্ৰজেনটো এনেকুৱাকে আহিব বান্ধনি, তাৰমানে এই ষ্ট্ৰাকচাৰটো শেষত থাকিব। আৰু তাতকে বেছি যদি কাৰ্বন থাকে তেনেহলে চব আমি ইফালে লিখিব লাগিব। এতিয়া বাকি কেইটা তোমালোকে নিজেই কৰিবা, বাকি 4টা আৰু উলিয়াব পাৰিবা নহয়। আগত যেনেকে আমি এলকেনৰ উলিয়াইছিলো ঠিক তেনেকে এইটো নিয়মত তোমালোকে এলকিনৰ উলিয়াই লবা। এবাৰ আমি এলকাইনৰ সমগণবোৰৰ বিষয়ে চাওঁ আহা। এলকাইনৰ আণৱিক সংকেত আমি অকনমান আগতে কি পাইছিলো, CnH2n-2। এলকাইনতো কাৰ্বন দুটাৰ পৰা আৰম্ভ হ'ব আৰু এলকাইনবোৰত ত্ৰিবান্ধনি থাকিব। দুটা কাৰ্বন পৰমাণুৰ মাজত আমি 3ডাল বান্ধনি আঁকিব লাগিব। এতিয়া কাৰ্বন পৰমাণুত আমি 2 দিলো, 2ত কোন আছিলে, ইথ আছিলে হয়নে। ইথ আৰু এলকাইনৰ আইন লগ লাগিব, ইথ আৰু আইন লগ লাগিলে কি হ'ব ইথাইন। ইয়াৰ নামটো হ'ল ইথাইন। ইথাইনৰ আণৱিক সংকেত উলিয়াবলৈ হলে আকৌ আমি এনৰ মানটো 2 ইয়াত বহুৱাব লাগিব। ইয়াত যদি বহাও কিমান হ'ব C2, তাৰপিছত H2 চোৱাচোন কি হ'ব 2 × 2 মানে 4, এনৰ মান যদি 2 বহাও কিমান হ'ব 2 × 2, 2 × 2 মানে 4, 4ৰ পৰা 2 গলে কিমান থাকিব 2 থাকিব নহয় জানো, গতিকে C2H2। এতিয়া ইয়াতে আমি কাৰ্বন দুটাৰ মাজত 3ডাল বান্ধনি আঁকিব লাগিব, কাৰ্বন ট্ৰিপল বন্ড কাৰ্বন। এতিয়া প্ৰত্যেকটো কাৰ্বনত চোৱা ইয়াৰ কাৰণে 3ডাল বান্ধনি আছে, এইটো কাৰ্বনৰ কাৰণে 3ডাল বান্ধনি আছে, আৰু কেইডাল বেছিকে লাগিব, এডালহে লাগিব, 4ডালহে পাৰে, গতিকে এডাল আমি বাওঁফালে দিলো, ইয়াৰ 4ডাল হৈ গল। এইটো কাৰ্বনৰ কি কৰিম আমি ইয়াৰ সোঁফালে এডাল বান্ধনি আমি দি দিলো। এতিয়া মূৰত হাইড্ৰজেন লগাই দিবা H। এইটোৱে হৈছে ইথাইনৰ গঠন। এতিয়া আমি 3 নম্বৰটো চাওঁ আহা। 3 নম্বৰত কোন আছিলে, প্ৰপ আৰু আইন লগ লাগি কি হ'ব প্ৰপাইন। ঠিক তেনেকে আমি আকৌ আগতে যেনেকে আণৱিক সংকেতত এনৰ মান বহুৱাই সংকেত উলিয়াইছিলো তেনেকে ইয়াৰো উলিয়াম নহয় জানো। এনৰ মান 3 বহুৱালো, ইয়াত যদি 3 বহাও কিমান ওলাব C3, আৰু H ৰ মান কিমান হ'ব চোৱা, এনৰ ঠাইত যদি আমি 3 বহাও 3 দুগুণ 6, 6ৰ পৰা 2 গল কিমান হ'ল 4 থাকিলে, H হ'ল 4।
এতিয়া আমি আকৌ প্ৰথমতে কি কৰিম কাৰ্বন দুটা লিখি লওঁ লিখি কাৰ্বন দুটাৰ মাজত আমি তিনিডাল বান্ধনি দি লব লাগিব তাৰ পিছত দুটাতকে যেতিয়া বেছি কাৰ্বন থাকিব সেইকিটা এইফালে লিখিবা এক বান্ধনি দি তোমালোকে বাওঁফালে লৈ আহিবা তিনিটা কাৰ্বন আছে গতিকে আমি বাওঁফালে আনিলো যদি চাৰিটা কাৰ্বন থাকে আকৌ ইয়াত এটা এক বান্ধনি কাৰ্বন লগাবা পাঁচটা থাকিলে আকৌ এটা লগাবা এতিয়া আমি চাম কাৰ্বন বিলাকৰ লগত চাৰিডাল বান্ধনি আছে নে নাই প্ৰথমটোত চোৱা কেইডাল আছে এডাল গতিকে আমি তিনিফালে কি কৰিব লাগিব ইয়াত তিনিডাল বান্ধনি আঁকিব লাগিব এইটো কাৰ্বনত চোৱা 1 2 3 4 চাৰিডাল মিলি আছে এইটো কাৰ্বনত চোৱা 1 2 3 তিনিডালহে আছে আৰু এডাল লাগিব নহয় জানো সেইডাল আমি কি কৰিম সোঁফালে দি দিম সোঁফালে দিলো বান্ধনি এতিয়া দিয়াৰ পিছত প্ৰত্যেকটো বান্ধনিৰ মূৰতে হাইড্ৰজেন আমি লিখি লব লাগিব এটা প্ৰত্যেকটোতে তোমালোকে হাইড্ৰজেন লিখি দিয়া গঠনটো মিলাইছা কাৰ্বন কেইটা আছে সংকেতৰ লগত তিনটা মিলিছে হাইড্ৰজেন কেইটা এটা দুটা তিনিটা চাৰিটা মিলিছে ঠিক তেনেকৈ তোমালোকে বাকিবোৰো আঁকিবা এতিয়া প্ৰপাইনটো চোৱা C3H4 ইথাইনৰ চোৱা C2H2 ইয়াতো চোৱা ঠিক তেনেকৈ কাৰ্বন এটা বাঢ়িছে হাইড্ৰজেন কেইটা বাঢ়িছে দুটা বাঢ়িছে তাৰ মানে প্ৰত্যেকটো সমগণৰ মাজৰ পাৰ্থক্য হ'ল CH2 এনেকে লিখিব পাৰা তোমালোকে সিঙ্গল বন্ড CH2 এটো হৈছে প্ৰত্যেকটো সমগণৰ মাজৰ পাৰ্থক্য এটো এক মাৰ্কৰ কাৰণে এটা কোৱেশ্চন আহে কিন্তু যে দুটা সমগণৰ মাজৰ পাৰ্থক্য কিমান তেতিয়া হলে তোমালোকে কি লিখিব লাগিব CH2 আগতে বান্ধনিটো দি লবা তোমালোকে যদি ভিডিওটিৰ পৰা উপকৃত হৈছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা যাতে মই পুনৰ ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকৰ তাত নটিফিকেশন যায় ভিডিওটো মনোযোগেৰে শুনাৰ বাবে সকলোকে ধন্যবাদ জনালো